মাজুলীৰ ঐতিহাসিক আউনীআটী সত্ৰত ভকত বৈষ্ণৱৰ পৰম্পৰাগত বোকা খেল। নমস্কাৰ, আপোনালোকক স্বাগতম জনাইছোঁ। আজি মানুহ বিহু। সমগ্ৰ ৰাজ্যৰ লগতে সত্ৰনগৰী মাজুলীতো এতিয়া ৰঙালীৰ ব্যাপক উৎসাহ। ধৰিত্ৰীৰ উৰ্বৰা শক্তি বৃদ্ধিৰ কামনাৰে প্ৰতিজন অসমীয়াই উদযাপন কৰিছে হেঁপাহৰ বহাগ বিহু। মাজুলীৰ ঐতিহাসিক সত্ৰসমূহতো এতিয়া বসন্তৰ আনন্দ। সত্ৰৰ উদাসীন পৰম্পৰাৰ মাজতো ভকত বৈষ্ণৱসকলে বিভিন্ন পৰম্পৰাগত খেল-ধেমালিৰে ৰঙালীৰ আনন্দত অংশগ্ৰহণ কৰিছে। ইয়াৰ ভিতৰত অন্যতম আকৰ্ষণ হৈছে ঐতিহাসিক আউনীআটী সত্ৰৰ বোকা খেল। আজি মানুহ বিহুৰ দিনা সত্ৰৰ বৈষ্ণৱসকলে পুৱাৰে পৰা একেলগ হৈ এই পৰম্পৰাগত বোকা খেলত অংশ লৈছে। ভূমিক শান্তি আৰু পবিত্ৰতাৰ প্ৰতীক হিচাপে গণ্য কৰি প্ৰতিজন বৈষ্ণৱে ইজনে সিজনৰ গাত বোকা লেপন কৰিছে। লোকৰীতি আৰু পৰম্পৰাৰ মাজেৰে উদযাপিত এই বোকা খেলে মাজুলীৰ বসন্তৰ উৎসৱলৈ কঢ়িয়াই আনিছে এক সুকীয়া মাত্ৰা আৰু ভাতৃত্ববোধৰ নিদৰ্শন। উল্লেখযোগ্য যে এক প্ৰচলিত জনবিশ্বাস অনুসৰি মানুহৰ বিহুৰ এই পবিত্ৰ দিনটোত এনেদৰে গাত বোকা লেপন কৰিলে সমগ্ৰ বছৰটোৰ বাবে সকলো ধৰণৰ চৰ্মৰোগ আঁতৰি যায়। হয়, ধন্যবাদ সকলোকে। প্ৰথমতে ৰঙালী বিহু জনালোঁ। আমাৰ সত্ৰ ৩৭৫ বছৰ পৰম্পৰা, সেই পৰম্পৰা সাৰোগত কৰি আমি সকলোৱে বোকা খেল খেলিছোঁ। আমাৰ বোকা খেলৰ বিশ্বাস আছে কি আমি বছৰৰ প্ৰথম দিনটোত গাত বোকা লেপন কৰিলে আমাৰ বছৰটোৰ বাবে চৰ্মৰোগৰ পৰা পৰিত্ৰাণ পাওঁ, আৰু সেই বিশ্বাসকে সাৰোগত কৰি আমি সকলোৱে আজি বোকা খেল খেলিছোঁ। আৰু যিহেতু সত্ৰত আমাৰ বিহু মৰা নহয়, হুঁচৰি গোৱা নহয়, সেয়ে আমি বোকা খেলৰ মাজতে আমি সকলোৱে আনন্দ প্ৰকাশ কৰোঁ আৰু ভাতৃত্ববোধৰ চানেকি ৰূপে আমি বোকা খেল সদায় খেলোঁ। আৰু সৰুৰ পৰা ডাঙৰলৈকে ৩৭৫ বছৰীয়া পৰম্পৰা সত্ৰ প্ৰতিষ্ঠা কালৰে পৰা চলি আহিছে, সকলো ওলাই আহিছে। জ্যেষ্ঠজনৰ পৰা কনিষ্ঠজনলৈকে সকলোৱে খেলোঁ আমি। প্ৰতিকূল বতৰতো উপায় নাই আৰু বোকা খেলৰ কাৰণে উপযুক্ত বতৰে হৈছে বুলি ভাবিছোঁ আৰু। ধন্যবাদ।